Hello everyone, welcome to SS Dibrugarh. আজি আমি চাম 17 জুলাইৰ ডেইলি নিউজ এনালাইচিছ নিউজ পেপাৰ টু নোটছ ইনিচিয়েটিভ য'ত আমি ডিছকাশ্যন কৰিম ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ইভেণ্টবিলাক অ'কে তো লেটছ গো ফাৰ্ষ্ট ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো মোৰ বুক আছে এছাম 365 ফৰ ইংলিছ মিডিয়াম অসম 365 ফৰ অসমীয়া মিডিয়াম যদি তোমালোকে অসমৰ কম্পিটিটিভ এক্সাম APSC আৰু বিভিন্ন ধৰণৰ অসমৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছা তেতিয়াহ'লে এই দুখন বুক তোমালোকৰ কাৰণে বহুত সুবিধা হ'ব অ'কে ইয়াতে সকলোখিনি প্ৰিলিমছ প্লাছ মেইনছ অসমৰ সকলোখিনি এছাম হিষ্ট্ৰী জিঅ'গ্ৰাফী ইকনমি এনভাইৰনমেণ্ট সকলোবিলাক আছে অ'কে তো ফাৰ্ষ্ট টপিক যদি আমি চাব যাওঁ এই টপিকটো আমাৰ UPSC আৰু APSC এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট GS পেপাৰ 1 ঠিক আছে GS পেপাৰ 1ৰ ছ'চাইটিৰ কাৰণে ইম্পৰ্টেণ্ট কাৰণ GS পেপাৰ 1ৰ যদি আমি মেইনছৰ চিলেবাছ চাব যাওঁ ঠিক আছে GS পেপাৰ 1ৰ যদি আমি মেইনছৰ ছ'চাইটিৰ চিলেবাছ চাব যাওঁ এই ৱৰ্ডটো আমি দেখা পাওঁ ৰেজিয়নেলিজম ঠিক আছে তো এই যোনটো টপিক সেইটো টপিক হ'ল তোমাৰ ৰেজিয়নেলিজম ডেঞ্জাৰ্ছ অফ ৰেজিয়নেলিজম আৰু সকলো ফালে তুমি আজি যদি নিউজ চোৱা তোমাৰ যিকোনো পেপাৰে হওক হিন্দু হওক ইণ্ডিয়ান এক্সপ্ৰেছে হওক বা অসম ট্ৰিবিউনে হওক বা ইভেন নিউজ চেনেলবিলাকতো মিডিয়াবিলাকতো ফেচবুক হোৱাটছএপ ইনষ্টাগ্ৰাম সকলোবিলাকতে এই টপিকটো বহুত নিউজত আছে ৰেজিয়নেলিজম মিনছ কি হ'ল নিজৰ ঠাইখিনিক ভাল পোৱা ঠিক আছে অৰ্থাৎ অসম অসমীয়াৰ কাৰণে ঠিক আছে মহাৰাষ্ট্ৰ মাৰাঠীৰ কাৰণে তো নিজৰ ঠাইখিনিক ভাল পোৱাটোৱে হ'ল ৰেজিয়নেলিজম অ'কে নিজৰ ৰেজিয়নটোক ভাল পোৱা তো সুপ্ৰিম কোৰ্টে কৈছে যে প্ৰমটিং ৰেজিয়নেলিজম এজ ডেঞ্জাৰাছ এজ কমিউনেলিজম তো কমিউনেলিজম যেনেকুৱা হয় তেনেকুৱা ৰেজিয়নেলিজমত আমাৰ কাৰণে ডেঞ্জাৰাছ হয় যদি আমি ৰেজিয়নেলিজম প্ৰমোট কৰোঁ ঠিক আছে তো সুপ্ৰিম কোৰ্টে এইটো গাইডলাইন দিছে তো জুলাই 16ত দিছে এইটো লেটেষ্ট একদম লেটেষ্ট কালি দিছে তো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় তো টপিক হ'ল তোমাৰ ডেঞ্জাৰ্ছ অফ ৰেজিয়নেলিজম GS পেপাৰ 1 ইণ্ডিয়ান ছ'চাইটিৰ কাৰণে এই টপিকটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কাৰণ চিলেবাছত ডাইৰেক্টলি এই ৰেজিয়নেলিজম ৱৰ্ডটো লিখা আছে তো ফাৰ্ষ্ট আমি ডেফিনেশ্যন বিকজ মেইনছৰ টপিক তো ফাৰ্ষ্ট আমি ইন্ট্ৰডাকশ্যন দিব লাগিব তো কি হয় ৰেজিয়নেলিজম ক'লো ন ৰেজিয়নেলিজম হ'ল যে লয়েলিটি অৰ পলিটিকেল মুভমেণ্ট প্ৰায়ৰিটাইজিং এ ৰেজিয়নছ ইণ্টাৰেষ্ট অভাৰ নেশ্যনেল ইণ্টাৰেষ্ট মিনছ তুমি দেশতকে বেছি তোমাৰ নিজৰ জেগাখিনিক বেছিকে প্ৰায়ৰিটি দিছা যে অসম অসমীয়াৰ মহাৰাষ্ট্ৰ মাৰাঠীৰ গুজৰাট গুজৰাটীৰ ঠিক আছে কৰ্ণাটকা তোমাৰ যিখিনি মানুহ আছে তেওঁলোকৰ তাৰ কাৰণে অ'কে তো যিখিনি লোকেল ডেট মিনছ আমি নিজৰ ৰেজিয়নটো নিজৰ ঠাইটুকুৰাক যদি আমি বেছিকে প্ৰায়ৰিটি দিওঁ বেছিকে যদি আমি ভাল পাওঁ তাক কোৱা হয় ৰেজিয়নেলিজম আৰু কেতিয়াবা এইটো বেয়াও হয় কেতিয়াবা ভালো হয় অ'কে তো এইটো হ'ল ৰেজিয়নেলিজম ডেফিনেশ্যন যে লয়েলিটি অৰ পলিটিকেল মুভমেণ্ট প্ৰায়ৰিটাইজিং এ ৰেজিয়নছ ইণ্টাৰেষ্ট অভাৰ নেশ্যনেল ইণ্টিগ্ৰেশ্যন অ'কে তো ফাৰ্ষ্ট মেইনছত তোমালোকে ইন্ট্ৰডাকশ্যন দিবা নেক্সট টাইপছ এণ্ড মেনিফেষ্টেশ্যন যদি চাব যাওঁ নাম্বাৰ 1 ডিমাণ্ড ফৰ অটনমি তো কিছুমান আছে যে নিজৰ ইণ্ডিপেণ্ডেঞ্চৰ কাৰণে ডিমাণ্ড কৰি আছে যেনেকে গোৰ্খালেণ্ড বড়োলেণ্ড অসমৰ বড়োলেণ্ড ঠিক আছে গোৰ্খালেণ্ড আছে তো তেওঁলোকে নিজৰ ৰিজনখিনি অটনমিৰ কাৰণে তেওঁলোকে ফাইট কৰি আছে তেওঁলোকে ডিমাণ্ড কৰি আছে চাব ৰিজনেল আইডেণ্টিটি পলিটিক্স ঠিক আছে ৰিজনৰ ভিতৰতে আইডেণ্টিটি পলিটিক্স অৰ্থাৎ মহাৰাষ্ট্ৰৰ সন অফ দ্য চইল কেম্পেইন যে মহাৰাষ্ট্ৰ মাৰাঠীসকলত মহাৰাষ্ট্ৰত থাকিলে তুমি মাৰাঠী ভাষা জানিব লাগিব মাৰাঠীসকলৰ কাৰণে তো তেনেকুৱা এতিয়াতো মুভমেণ্ট চলি আছে ন সকলো ফালে ইনষ্টাগ্ৰামত ৰিলচবিলাক দেখাই পাই আছা মহাৰাষ্ট্ৰত মাৰাঠী কৰ্ণাটকাত কন্নড়ী ঠিক আছে অসমত অসমীয়া তো তেনেকুৱা ধৰণৰ কিছুমান মুভমেণ্ট সেইবিলাক হ'ল ৰিজনেলিজম এক্সাম্পল ডেভেলপমেণ্টেল ডিছপেৰিটিৰ কাৰণেও হয় কিছুমান বেকৱাৰ্ড ৰিজন থাকে সেইবিলাকে মুভমেণ্টৰ কাৰণে লাগি আছে যেনেকে তেলেংগানা ঠিক আছে বিদৰ্ভা ৰিজন তো এইবিলাক হ'ল কিছুমান বেকৱাৰ্ড মুভমেণ্ট বেকৱাৰ্ড হৈ আছে ৰিজনবিলাক তো সেইবিলাক আপগ্ৰেডৰ কাৰণে তেওঁলোকৰ কাৰণে মুভমেণ্ট চলি আছে লেংগুৱেজ বেছড পলিটিক্সো হয় ঠিক আছে এণ্টি হিন্দী এগিটেশ্যন ইন তামিলনাডু গম পাইছে ন চাউথত হিন্দী ইউজ নকৰো মহাৰাষ্ট্ৰত মাৰাঠী ক'ব লাগিব সকলোৱে ঠিক আছে বেংগলত বেংগলী ক'ব লাগিব তো তেনেকুৱা ধৰণৰ যদি আমি কওঁ তেতিয়াহ'লে সেইবিলাক হ'ল লেংগুৱেজ বেছড পলিটিক্স এমপ্লয়মেণ্ট প্ৰেফাৰেঞ্চেছ যে লোকেল জব ৰিজাৰ্ভেশ্যন কৰিব দিছিলে যেনেকে হাৰিয়ানাত 75% প্ৰাইভেট জব লোকেলৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰিব দিছিলে তো এমপ্লয়মেণ্ট প্ৰিফাৰেঞ্চৰ বেচিছতো ৰেজিয়নটো ছাপ'জ আমি যদি কাইলৈকে কওঁ যে অসমীয়াত যিমানবিলাক কোম্পানী আছে অসমীয়াৰ কাৰণে 50% ৰিজাৰ্ভ দিব লাগিব অৰ্থাৎ আমি নিজৰ জেগাখিনিক বেছিকে প্ৰায়ৰিটি দি আছো তো সেইটোৱে হ'ল ৰেজিয়নেলিজম এণ্ড ইটছ টাইপছ ঠিক আছে বুজি পালা তো ইম্পৰ্টেণ্ট ফৰ GS পেপাৰ 1 মেইনছ নেক্সট ধুনীয়াকে পইণ্টছ দিয়া আছে ইয়াতে এক্সেলেণ্ট পইণ্ট দিয়া আছে প্লিজ ৰিড ইট আউট লিখা ৰিভাইজ কৰা ফেক্টৰ্ছ কজিং ৰাইজ অফ ৰেজিয়নেল ডাইৰেক্টলি প্ৰবেবল টপিক হয় 2025-2026 ঠিক আছে 2025-2026 কাৰণে প্ৰবেবল টপিক বাৰে বাৰে নিউজত আছে ৰেজিয়নেলিজম নিজৰ ডেকাখিনি আপোন
ঠিক আছে তো কিহৰ কাৰণে এইবিলাক বাঢ়ি আছে তো এটা পইণ্টৰ ভিতৰত এটা এক্সাম্পল এটা পইণ্টৰ ভিতৰত এটা এক্সাম্পল আছে আৰু এনেকুৱাকে উইথ এক্সাম্পল পইণ্টছ লিখিলে মই আগৰ ভিডিঅ'টো কৈছো আকৌ কৈছো উইথ পইণ্টছ যদি এক্সাম্পল লিখা তেতিয়াহে তোমালোকে পাবা মাৰ্কছ নহলে মেইনছ যদি তুমি এনে লিখি আছা এনে লিখিলে মেইনছত মাৰ্কছ নাপায় অনেষ্টলি কথা কৈছো যদি এনেই কিবা এটা লিখি আছা এনেই যিকোনো এটা লাইন লিখিলে নহব মাৰ্কছ নোপোৱা উইথ ডাটা উইথ ফেক্টছ তুমি সেই পইণ্টটো জাষ্টিফাই কৰিব লাগিব তো কিহৰ কাৰণে বাঢ়িছে আনইভেন ডেভেলপমেণ্টৰ কাৰণে কৰবাত ডেভেলপমেণ্ট বেছি হৈ আছে কৰবাত ডেভেলপমেণ্ট হোৱা নাই যেনেকে বিহাৰ ঝাৰখণ্ড এতিয়াও তোমাৰ ডিছপেৰিটি হৈ আছে ঠিক আছে ষ্টেটহুড ডিমাণ্ড কৰি আছে কালচাৰেল এছাৰশ্যন কালচাৰৰ কাৰণে ঠিক আছে কিছুমান মাইগ্ৰেশ্যন হৈ পেলাই যায় যেনেকে মাৰাঠী ভেৰ্চেছ নৰ্থ ইণ্ডিয়ান টেনশ্যন ইন মুম্বাইত মাৰাঠী পিপলসকল হিন্দী পিপলসকল তেওঁলোকৰ কাৰণে অলপমান কাজিয়া টাইপৰ টাচেল প্ৰব্লেম ফেচ কৰি আছে ঠিক আছে তো কিছুমান কি হয় তোমাৰ কালচাৰেল এক্সটিংশ্যন হয় বিকজ অফ মাইগ্ৰেশ্যনৰ কাৰণে ইলেক্ট্ৰেল মবিলাইজেশ্যন হয় পলিটিকেল পাৰ্টি বিলাকে তোমাৰ ৰিজনেল যোনটো আইডেণ্টিটি আছে ইলেক্ট্ৰেল গেইনৰ কাৰণে এডভান্টেজৰ কাৰণে সেইবিলাক কেতিয়াবা আইডেণ্টিটি হিচাপে উঠায় যেনেকে শিৱসেনা আৰ্লি কেম্পেইন অৰ আই এম এমছ ৰিজন টাৰ্গেটেড ষ্ট্ৰেটেজি আছে অকে তো এভৰি পইণ্টৰ ভিতৰত এক্সাম্পল এনেকুৱা ধৰণে তোমালোকে মেইনছতো লিখিবা লিংগুইষ্টিক পলিচি আছে লেংগুৱেজ বেচিছত আছে ঠিক আছে তো যেনেকে দ্ৰাভিডিয়ান মুভমেণ্ট চলি আছে তোমাৰ লিংগুইষ্টিক প্ৰাইডৰ কাৰণে চাউথত তোমাৰ চাউথিয়ান মুভমেণ্ট চলি আছে চাউথৰ যিখিনি লেংগুৱেজৰ কাৰণে নেগলেক্টেড গ্ৰিভেঞ্চ আছে কিছুমান ষ্টেটক তোমাৰ নেগলেক্ট কৰা যায় কিছুমান বেকৱাৰ্ড ৰিজন তোমাৰ নেগলেক্ট কৰা যায় তো নেগলেক্টেডৰ কাৰণেও আছে জেনুইন লোকেল ইছ্যু ইগনোৰ্ড বাই চেণ্টাৰ অৰ ষ্টেট ট্ৰিগাৰ ছেপাৰেটিষ্ট চেণ্টিমেণ্ট এক্সাম্পল জম্মু কাশ্মীৰ বিফোৰ আৰ্টিকল 370 এব্ৰগেশ্যন অকে তো নেগলেশ্যনৰ কাৰণেও কিছুমান হয় ইছ্যু যেনেকে ফৰ এক্সাম্পল জম্মু কাশ্মীৰ বিফোৰ আৰ্টিকল 370 এগ্ৰিগেশ্যন তো তাৰ কাৰণে বহুত ছেপাৰেটিষ্ট চেণ্টিমেণ্ট মুভমেণ্ট চলি আছিলে তো এইবিলাক কাৰণত কি হয় আমাৰ ৰেজিয়নেলিজম যোনটো আছে সেইটো আমাৰ বেছিকে ৰাইজ হয় ইনক্ৰিজ হয় তো কুৱেশ্যন সুধিব পাৰে যে কিয় ৰাইজ হয় তো এইখিনি এই 5টা পইণ্ট আমি কিয় ৰাইজ হয় নেক্সট আহিলে ইছ্যুজ কি ইছ্যুজ আছে ৰেজিয়নেলিজমৰ লগত বহুত প্ৰবেবল কুৱেশ্যন দেই সেইকাৰণে মই কৈছো যি পইণ্টছ দি আছো ধুনীয়াকে তোমালোকে নোট ডাউন কৰি লোৱা দেই ডাইৰেক্ট মেইনছত কুৱেশ্যন আৰু এই যোনটো মই ক'লো ন ৰেজিয়নেলিজম টপিকটো ডাইৰেক্টলি চিলেবাছতে আছে তোমালোকৰ সেইকাৰণে বেছি ইম্পৰ্টেণ্ট হৈ যায় কাৰণ মেইনছৰ কুৱেশ্যন বিলাক চিলেবাছৰ বাহিৰত নাযায় চিলেবাছৰ যি কিৱৰ্ড আছে সেইবিলাকৰ লগতে মেইনছৰ কুৱেশ্যন আহে তো ইছ্যু কি আছে থ্ৰেট টু নেশ্যনেল ইউনিটি য়েছ যদি আমি চাই ৰাখো আমাৰ চাপোজ এইখন হ'ল আমাৰ ভাৰত ঠিক আছে আমি এইফালে যদি এটা কিবা ৰেজন আইডেন্টিটি কৰি থৈ দিওঁ এইফালে 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 তো গোটেই ভাৰতখন আমাৰ দেখোন টুকুৰা টুকুৰা হৈ যাব ঠিক আছে একো নেশ্যনেল আইডেন্টিটি দিয়া নাই অকে তুমি সাউথৰ তুমি নৰ্থৰ তুমি মাৰাঠী তুমি বেংগলী তুমি আছামিজ তুমি বিহাৰী তুমি গুজৰাটী তুমি মাৰৱাৰী তো আমাৰ একো নেশ্যনেল আইডেন্টিটিয়ে নাই দেখোন নেশ্যনেল ইউনিটি কেনেকৈ থাকিব যদি আমি ফ্ৰেগমেণ্ট হৈ থাকো চাৰিওফালে টুকুৰা টুকুৰ হৈ থাকো আমাৰ নেশ্যনেল ইউনিটি কেনেকৈ থাকিব অকে তো ৰেজনেলিজমে সেইকাৰণে নেশ্যনেল ইউনিটিক থ্ৰেট কৰে এনকাৰেজ ফ্ৰেগমেণ্টেশ্যন মিনছ কি টুকুৰা টুকুৰা হৈ ভাঙা এণ্ড আণ্ডাৰমাইন্স দ্য আইডিয়া অফ ইণ্ডিয়া এজ এ ওৱান নেশ্যন তো তেওঁলোকে পাহৰি যায় যে ইণ্ডিয়া এখন নেশ্যন হয় এখন আমি ওৱান ইণ্ডিয়ান ঠিক আছে তো নৰ্মেলি কি হয় চাউথৰ তুমি নৰ্থৰ তুমি এফালৰ তো আমি যে এটা ইণ্ডিয়ান হয় এইটো পাহৰি যাওঁ ডিছক্ৰিমিনেশ্যন এণ্ড ভায়োলেন্স ডিছক্ৰিমিনেশ্যন হয় ভায়োলেন্স হয় যেনেকে মাইগ্ৰেণ্ট যিমানবিলাক আছে তেওঁলোকে হষ্টেলিটি ফেচ কৰে এক্সাম্পল বিহাৰী ৱৰ্কাৰ ইন আছাম অৰ গুজৰাট অকে আণ্ডাৰমাইন্স কনষ্টিটিউচনেল ৰাইটছ কনষ্টিটিউচনেল যিখিনি ৰাইটছ আছে তেওঁলোকৰ সেইখিনি আণ্ডাৰমাইন কৰা হয় যেনেকে আৰ্টিকেল 19 কি হয় ভায়োলেশ্যন কৰা হয় অৰ্থাৎ আৰ্টিকেল 19 কি লিখা আছে ৰাইট টু ৰিচাইড সেটেল অৰ ৱৰ্ক এনিহুৱেৰ তো এনিহুৱেৰ ডেট মিনছ কি আমাৰ ইণ্ডিয়াৰ ভিতৰত অকে তো আৰ্টিকেল 19 আমি পলিটিত পঢ়িছো নহয় ক্লাছত এচিএছৰ ষ্টুডেণ্ট যিখিনি আছে ক্লাছত পঢ়িছাই তোমালোকে যে আৰ্টিকেল 19 আমাৰ ইণ্ডিয়াৰ ভিতৰত ফ্ৰী মুভমেণ্টৰ কাৰণে পাৰ্মিশ্যন দিয়ে আমাৰ ইণ্ডিয়ান এনিৱেৰ সকলোতে তুমি ফ্ৰী মুভমেণ্ট কৰিব পৰা আৰ্টিকেল 19 একৰ্ডিংলি আৰু আৰ্টিকেল 21 একৰ্ডিংলি তুমি বাহিৰত আউটচাইডত মুভমেণ্ট কৰিব পাৰা ফৰেনত
ওকে, তো যোনটো আমাৰ আৰ্টিকল 19 আছে, যে আৰ্টিকল 19 কৈছে যে ভাৰতৰ ভিতৰত তুমি ফ্ৰী মুভমেন্ট আছে, ৱৰ্ক এনিৱেৰ আছে, বাট এইটোৱে ভায়োলেট কৰি আছে ন। যদি তুমি মহাৰাষ্ট্ৰত বোলে অকল মাৰাঠী কেইটাকে দিছা, ঠিক আছে, গুজৰাটত অকল গুজৰাটী কেইটাকে দিছা, তেতিয়াহ'লে কি হ'ব? আৰ্টিকল 19 ভায়োলেট কৰি আছে। নেক্সট, অবষ্ট্ৰাক্ট নেশ্যনেল পলিচি, যিখিনি নেশ্যনেল পলিচি আছে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ভাৰতৰ, তাতে বাধা দি আছে। ৰিজনেল অপজিশ্যন মে ষ্টল চেন্ট্ৰেলি ইম্পৰ্টেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ ৰিফৰ্ম, সেইবিলাক কৰিব নিদিয়ে। পপুলিজম অভাৰ গভৰ্নেন্স এনকাৰেজ কি কৰে? যে পপুলিজম অভাৰ গভৰ্নেন্স নালাগে আমাক, আমাক আইডেন্টিটি বেছড পলিটিক্স লাগে। তো এইখন আইডেন্টিটি বেছড পলিটিক্সে ডাইভাৰ্ট হৈ যায় ইনক্লুচিভ ডেভেলপমেণ্টৰ লগত। তো পলিচিবিলাক ডেভেলপমেণ্ট কৰিব নোৱাৰে, ঠিক আছে, বিকজ আমি নিজৰ মাজতে কাজিয়া লাগি থাকো। অ'কে, তো এনেকুৱা ধৰণৰ ইছ্যুজ কিছুমান আহে। নেক্সট আহিলে ৱে ফৰৱাৰ্ড, অৰ্থাৎ আমি কি কৰিব পাৰো। কনষ্টিটিউচনেল লিটাৰেচি, এই ৱৰ্ড বিলাক মন কৰা, এইবিলাক হ'ল কিৱৰ্ড। এক্সামৰ ডাইৰেক্টলি মেইনছৰ কাৰণে তোমালোকে এইবিলাক ইনপুট কৰিবা, তেতিয়া পাবা এক্সট্ৰা মাৰ্কস। কনষ্টিটিউচনেল লিটাৰেচি, দেট মিনছ আমি লিটাৰেচি সেইটো হ'ল নৰ্মেল, আমাৰ যোনটো শিক্ষা জ্ঞান নলেজ, সেইটো হ'ল কি? লিটাৰেচি, ঠিক আছে, পঢ়াৰ থ্ৰুৱেদি আমি যোনটো নলেজ পাওঁ। তো ইয়াতে ৱৰ্ড কি আছে? কনষ্টিটিউচনেল লিটাৰেচি, অৰ্থাৎ কনষ্টিটিউচন আমি জানিব লাগিব, যাতে আমি আৰ্টিকল 19 আমি প্ৰটেকশ্যন কৰিব পাৰো, ঠিক আছে। ফাণ্ডামেণ্টেল ৰাইটছ, ফাণ্ডামেণ্টেল ডিউটি, ডিপিএছপি কি লিখা আছে, আৰু আমাৰ যিখিনি সংবিধান কনষ্টিটিউচন, সেইখন আমি জানিব লাগিব। কনষ্টিটিউচন লিটাৰেচি আমি ইম্প্ৰুভমেণ্ট কৰিব লাগিব। বেলেঞ্চ ডেভেলপমেণ্ট আমি বেলেঞ্চ কৰিব লাগিব। সকলো ফিস্কেল এলোকেশ্যন মিনছ কি? ইকুইটেবল ফিস্কেল এলোকেশ্যন মিনছ কি? ফৰ এক্সাম্পল এনেকুৱা, চাপোজ এইখন হ'ল আমাৰ ইণ্ডিয়া, যে এইফালে তুমি বোলে এইখন ষ্টেটক বোলে তোমাৰ বেছিকে ফাণ্ডিং দি আছা, এইখন ষ্টেটক বোলে তুমি বেছিকে ফাণ্ডিং দি আছা, নৰ্থ ইষ্টৰ বোলে ফাণ্ডিঙে দিয়া নাই। অ'কে, তো তেনেকুৱা নহ'ব, সকলো ফালে গোটেই অল ইণ্ডিয়াত যিমান ষ্টেট আছে সকলোকে ইকুৱেল বেলেঞ্চ মেইনটেইন কৰিব লাগিব। ফিস্কেল এলোকেশ্যন পইচাৰ ক্ষেত্ৰত, ঠিক আছে, পইচাৰ মানি ট্ৰান্সফাৰৰ ক্ষেত্ৰত। নেশ্যনেল ইণ্টিগ্ৰেশ্যন প্ৰগ্ৰাম, তো নেশ্যনেল ইণ্টিগ্ৰেশ্যন প্ৰগ্ৰাম আছে যাতে গোটেই ভাৰত আমি একত্ৰিত কৰিব পাৰো, ষ্টেণ্ড কৰিব পাৰো, এক ভাৰত শ্ৰেষ্ঠ ভাৰত। ইউথ এক্সচেঞ্জ প্ৰগ্ৰাম আমি কৰিব পাৰো। চিভিল ছ'চাইটি আমি ডাইলেমা আমি যিখিনি আছে চিভিল ছ'চাইটিৰ লগত আমি এংগেজমেণ্ট কৰিব পাৰো। পলিটিকেল একাউণ্টেবিলিটি, অ'কে, ইলেকশ্যন কমিশ্যন শুড স্ক্ৰুটিনাইজ মেনিফেষ্টেশ্যন এণ্ড স্পীচেছ ফৰ ৰিজনেল এণ্ড কমিউনেল পলাৰাইজেশ্যন, অৰ্থাৎ কোনোবা এজন মানুহে, চাপোজ ফৰ এক্সাম্পল এইজন মানুহে যদি স্পীচ দি আছে, ভাষণ দি আছে, আৰু সেই ভাষণত তেওঁ যদি ৰিজনেলিজম প্ৰমোট কৰাৰ কাৰণে বা কমিউনেলিজম প্ৰমোট কৰাৰ কাৰণে যদি ভাষণ দি আছে, তেতিয়াহ'লে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই সেইবিলাক তোমাৰ গুচাব লাগিব, যাতে এনেকুৱা ধৰণৰ একো পলিটিকেল গেইনৰ কাৰণে মানুহে এনেকুৱাতে ইউজ কৰিব নোৱাৰে। অ'কে, জুডিচিয়েল ভিজিলেন্স, অৰ্থাৎ কোৰ্টে আমাৰ চাব লাগিব, কোৰ্টে চেক কৰিব লাগিব যে আনকনষ্টিটিউচনেল পলিটিকেল বিহেভিয়াৰ হৈছে নেকি। অ'কে, যদি আনকনষ্টিটিউচনেল পলিটিকেল বিহেভিয়াৰ হৈছে, কোনোবাই কৰিছে, দেন কোৰ্টে মাষ্ট বি ষ্ট্ৰাইক ডাউন, কোৰ্টে ষ্ট্ৰাইক ডাউন কৰিব লাগিব। আৰু সেকুলাৰিজম যোনটো আমাৰ আছে ন, ধৰ্ম নিৰপেক্ষতা সেকুলাৰিজম আমাৰ বজাই ৰাখিব লাগিব, আপহেল্ড কৰিব লাগিব। অ'কে, তো এইখিনি আছিল তোমাৰ ৱে ফৰৱাৰ্ড, অৰ্থাৎ সলিউশনছ, আমি কি কৰিব পাৰো বিকজ অফ ৰিজনেলিজম। ভেৰি ইম্পৰ্টেণ্ট, বাৰে কৈছো, কিন্তু কুৱেশ্যনছ ডাইৰেক্টলি সুধিব পাৰে। অলৰেডি UPSCত কুৱেশ্যন সুধিছে ৰিজনেলিজমৰ ওপৰত, APSCতো সুধিব তোমালোকক। তো ভেৰি ইম্পৰ্টেণ্ট টপিক, যি কৈছো তোমালোকে নোট ডাউন কৰি থৈ দিবা। অ'কে, আৰু লাষ্টত কনক্লুজন, লাষ্টত এটা ৰেডিমেড কনক্লুজন বনোৱা আছে। অ'কে, কনক্লুজন কি লিখা আছে? ৰিজনেল এছপিৰেশ্যনছ মাষ্ট নট অভাৰৰাইড নেশ্যনেল ইউনিটি, অৰ্থাৎ ৰিজনেল এছপিৰেশ্যন আমাৰ ইমানে বেছি বাঢ়ি যাব নালাগে যাতে আমি পাহৰি যাওঁ যে আমি এখন ভাৰতৰ ভিতৰতে আছো। The Supreme Court timely warning call for national politics rooted in constitutional value. তো সুপ্ৰিম কোৰ্টে টাইমলি ইণ্টাৰভিন কৰিব লাগে যাতে আমাৰ কনষ্টিটিউচনেল ভেলুটো গুচি নাযায়। True federalism thrives not through parochialism but through cooperative nationalism where diversity strengthens unity. অৰ্থাৎ ট্ৰু পেট্ৰিয়টিজম, ট্ৰু ফেডাৰেলিজম আমাৰ কেতিয়া আহিব? যেতিয়া আমি সকলোৱে তেতিয়া আমি লগ লাগি একত্ৰিত হয়, ওৱান ইণ্ডিয়া, ঠিক আছে, ওৱান ইণ্ডিয়া হিচাপে আগবাঢ়িম, নান ৰাদাৰ দেন আমি ষ্টেট বাই ষ্টেট বেচিছত, আমি ৰিজন টু ৰিজন বেচিছত, ঠিক আছে। তো ৰিজন টু ৰিজন বেচিছত এটা পেৰচিয়েলিজম হিচাপে হলে নহব, আমি টুকুৰাকে হিচাপে নহব, আমি ওৱান ইণ্ডিয়া হিচাপত যাব লাগিব, ঠিক আছে। আমি ভাৰতৰ ভিতৰত আছো, আমি ওৱান ইণ্ডিয়া। এইটো আছিলে ৰিজনেলিজম টপিকটো, জিএছ পেপাৰ 1 ইণ্ডিয়ান ছচাইটিৰ পাৰ্সপেক্টিভত। নেক্সট টপিক প্ৰিলিমছৰ কাৰণে, নেক্সট টপিক আহিলে তোমাৰ প্ৰিলিমছৰ কাৰণে। ফাৰ্ষ্ট টপিক চালো মেইনছৰ কাৰণে। ব্যুৰ অফ এনাৰ্জি এফিচিয়েঞ্চি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ পাৱাৰৰ ভিতৰত যোনটো আছে, ব্যুৰ অফ এনাৰ্জি এফিচিয়েঞ্চি, এটা স্কিম লঞ্চ কৰিছে নতুন, মনত ৰাখিবা এইটো স্কিম, এডেটি স্কিম। অ'কে, আচ্ছা, এডেটিৰ ফুল ফৰ্ম কি? এচিষ্টেন্স ইন ডেপ্লয়িং এনাৰ্জি এফিচিয়েণ্ট টেকনলজিজ ইন ইণ্ডাষ্ট্ৰি এণ্ড এষ্টাব্লিছমেণ্ট, অৰ্থাৎ যিখিনি আমাৰ ইণ্ডাষ্ট্ৰি আছে, ফৰ এক্সাম্পল এইটো আমাৰ ইণ্ডাষ্ট্ৰি আছে, তেওঁলোকে যি বস্তু ইউজ কৰি আছে ইণ্ডাষ্ট্ৰিটোৰ ভিতৰত, যি টেকনলজি ইউজ কৰি আছে, সেইখিনি যাতে তোমাৰ ক্লাইমেট চেঞ্জৰ আমাক ৰোধ কৰাত সহায় কৰে।
ক্লাইমেট ফ্ৰেণ্ডলি যাতে হয়, আমি যাতে কাৰ্বন ডাই অক্সাইড এমিশন যাতে আমি কম কৰিব পাৰো, গ্লোবেল ৱাৰ্মিং যাতে আমি কম কৰিব পাৰো, ক্লাইমেট চেঞ্জ যাতে আমি এড্ৰেছ কৰিব পাৰো। ওকে, তো যি আমি টেকনলজি ইউজ কৰিম তাতে যাতে এনাৰ্জি এফিচিয়েঞ্চি হয়। ওকে, যাতে আমি কি হয় এনাৰ্জি এফিচিয়েঞ্চি হয়, তাৰ কাৰণে ব্যুৰ অফ এনাৰ্জি এফিচিয়েঞ্চি লঞ্চ কৰিছে এটা স্কিম। ওকে, তো ফুল ফৰ্ম কৰোৱে কি হয় এটাই, এচিষ্টেন্স ইন ডেপ্লয়িং এনাৰ্জি এফিচিয়েন্ট টেকনলজি ইন ইণ্ডাষ্ট্ৰি এণ্ড এষ্টাব্লিছমেণ্ট। তো ইণ্ডাষ্ট্ৰি বিলাকত আমি এনাৰ্জি এফিচিয়েন্ট টেকনলজি আমি ইউজ কৰিব লাগিব যাতে আমাৰ ল' কাৰ্বন ডাই অক্সাইড এমিশন হয়। ঠিক আছে, ওকে, আমি ক্লিন এফিচিয়েন্ট এনাৰ্জি আমি টেকনলজি ইউজ কৰিব লাগিব। চিম্পলি মনত ৰাখা, ইণ্ডাষ্ট্ৰি আছে, আমি ইণ্ডাষ্ট্ৰিত এনাৰ্জি এফিচিয়েন্ট টেকনলজি আমি ইউজ কৰিব লাগিব যাতে আমাৰ কাৰ্বন ডাই অক্সাইড এমিশন কম হয়। চিম্পল। তো এইটো হ'ল মনত ৰাখিলা, ফুল ফৰ্ম মনত ৰাখিবা, সুধিব পাৰে কি হয়, মনত ৰাখিবা কিহৰ কাৰণে কৰিছে সুধিব পাৰে। ছেকেণ্ড, কোনে লঞ্চ কৰিছে এইটো সুধিব পাৰে, প্ৰিলিমছৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। কোনে লঞ্চ কৰিছে, ইউনিয়ন মিনিষ্ট্ৰী অফ পাৱাৰ, কাৰণ মিনিষ্ট্ৰী কুৱেশ্যন বহুত সোধে। নেক্সট, ইমপ্লিমেণ্ট কোনে কৰিব, চোৱা লঞ্চ আৰু ইমপ্লিমেণ্ট দুটা বেলেগ। লঞ্চ কৰিছে ইউনিয়ন মিনিষ্ট্ৰী অফ পাৱাৰে, ইমপ্লিমেণ্ট কৰিব কোনে কৰিব, কাৰ্যকৰী কোনে কৰিব, দ্য ব্যুৰ অফ এনাৰ্জি এফিচিয়েঞ্চি BEE, তেওঁলোকে ইমপ্লিমেণ্ট কৰিব। ওকে, এইটো আছিলে প্ৰিলিমছৰ কাৰণে। নেক্সট, কোৰ অবজেক্টিভ কি হয়, যাতে আমি এনাৰ্জি এফিচিয়েঞ্চি হ'ব পাৰো ইন MSME বিলাকক, আৰু যাতে আমি কাৰ্বন ডাই অক্সাইড গেছ ৰেডিউচ কৰিব পাৰো, যাতে আমাৰ ক্লাইমেট চেঞ্জ আমাৰ ৰোধ হয়, ক্লাইমেট চেঞ্জ যাতে আমি এড্ৰেছ কৰিব পাৰো। প্ৰভাইড ফাইনেন্সিয়েল এচিষ্টেন্স, অৰ্থাৎ ফাইনেন্সিয়েল এচিষ্টেন্স মিনছ কি, পইচা প্ৰভাইড কৰিব হ'ব, মনেটাৰী ভেলু, ঠিক আছে, মানি প্ৰভাইড কৰা হ'ব, আৰু আমি টেকনিকেল ছাপৰ্টো দিয়া হ'ব যাতে আমি এইবিলাক টেকনলজি এডপ্ট কৰোঁ। ঠিক আছে, তো ফাইনেন্সিয়েল এচিষ্টেন্স দিব আৰু টেকনিকেল ছাপৰ্টো দিব যাতে এইবিলাক টেকনলজি আমি এডপ্ট কৰোঁ, যাতে আমাৰ ক্লাইমেট চেঞ্জ এমিশন কম হয়। ইম্প্ৰুভ পাৱাৰ প্ৰডাক্টিভিটি ৰেচিঅ', পাৱাৰ প্ৰডাক্টিভিটি যাতে ৰেচিঅ' ইম্প্ৰুভ হয়, আৰু আমি ছাপৰ্ট কৰিম আমাৰ ইণ্ডিয়াৰ যি গ'ল আছে ন, নেট জিৰ' কাৰ্বন এমিশন বাই 2070 সেইটো আমি ছাপৰ্ট কৰিম, আৰু বিকশিত ভাৰত গ'লক আমি কি কৰিম, ছাপৰ্ট কৰিম। ওকে, তো এইটো তোমালোকৰ প্ৰিলিমছ পাৰ্সপেক্টিভ ইম্পৰ্টেণ্ট, আৰু তোমালোকে এনভাইৰনমেণ্ট অৰ্থাৎ GS পেপাৰ 3 মেইনছতো তোমালোকে এই লাইনবিলাক ইউজ কৰিব পাৰা, এইটো এক্সাম্পল হিচাপে ইউজ কৰিব পাৰা। ওকে, থেংক ইউ। তো নেক্সট টপিক, তোমালোকৰ ফেভৰিট টপিক কি, কল অফ ডিউটি, পাবজি, ফ্ৰী ফায়াৰ, বেটেল গ্ৰাউণ্ড, পাবজি, মোবাইল লিজেন্ডছ। ঠিক আছে, তো কি টপিক, ৰেগুলেটিং অনলাইন গেমিং ইন ইণ্ডিয়া। যিখিনি অনলাইন গেম আছে তাক আমি ৰেগুলেট কৰিব লাগে, কাৰণ অবভিয়াছলি তোমালোকে নিউজ পাই থাকা ন, পাবজিৰ কাৰণে কোনোবাই পইচা হেৰাই দিলে, বেংকৰ পইচা খালী কৰি দিলে, পাবজিৰ কাৰণে কোনোবাই তোমাৰ মাৰ্ডাৰ কৰি দিলে, চিলড্ৰেন বিলাকৰ মাজত বহুত হৈ থাকে, তোমাৰ মাৰ্ডাৰ হৈ থাকে, বহুত কিবা কিবি এনেকুৱা ধৰণৰ আমি কেছ পাই থাকো ৰিলেটেড টু অনলাইন গেমিং। তো যিখিনি অনলাইন গেম আছে যেনেকে কল অফ ডিউটি, পাবজি, ফ্ৰী ফায়াৰ, মোবাইল লিজেন্ডছ, তো এইবিলাক গেম আমি কি কৰিব লাগে, বৰ্তমান ৰেগুলেট কৰিব লাগে মানে ভাৰত চৰকাৰ। তো টপিক ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ GS পেপাৰ 3। ঠিক আছে, GS পেপাৰ 3 কাৰণে ইম্পৰ্টেণ্ট, ৰেগুলেটিং অনলাইন গেমিং ইন ইণ্ডিয়া। GS পেপাৰ 2 দিব পাৰা, গভৰ্ণমেণ্ট পলিচিৰ ভিতৰতো দিব পাৰা, ৰেগুলেটিং অনলাইন গেমিং ইন ইণ্ডিয়া ডাইৰেক্টলি তোমাৰ কাৰেণ্ট এফেয়াৰ্ছত চলি আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিক। তো বেকগ্ৰাউণ্ড যদি আমি চাব যাওঁ, কৰ্ণাটকাই ফ্ৰেছ ল এটা পাছ কৰিছে, এইমছ টু কাৰ্ব মিছ ইউজ অফ অনলাইন গেমিং, যাতে অনলাইন গেমিংখিনি আমি মিছ ইউজ কৰা বন্ধ কৰিব পাৰোঁ, যাতে কিছুমান গেম বেন কৰা হয়, যিবিলাক চান্স ৰাডাৰ দেন স্কিল। তো এনেকুৱা ধৰণৰ গেম বেন কৰিম, তোমাৰ বাই লাখৰ যি গেম, লাখৰ যি খেলা, সেইবিলাক আমি ৰেগুলেট কৰিব লাগে, বেন কৰিব লাগে। যোনবিলাক স্কিলৰ খেলা, যেনেকে চেছ, সেইটো হ'ল স্কিলৰ খেলা, ফুটবল স্কিলৰ খেলা, সেইবিলাক আমি বেন কৰিব নোৱাৰো। ঠিক আছে, সেইবিলাক বেন কৰিবৰ কথা কোৱা নাই। যিবিলাক লাক কপালত, যেনেকে তোমাৰ Dream11 কপালৰ খেলা, যি কপালত আহি গ'ল বাই লাখ, তো বাই লাখ বিলাক আমি কি কৰিব লাগে, ৰেগুলেট কৰিব লাগে। এই চান্স ৰাডাৰ দেন স্কিল, এই লাইনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, এই লাইনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিবা, আণ্ডাৰষ্টেণ্ডিং দ্য স্কিল ভাৰ্চেছ চান্স ডিবেট। এইটো নতুনকে ডিবেট চলি আছে, স্কিল ভাৰ্চেছ চান্স ডিবেট। ওকে, তো এইটো ইম্পৰ্টেণ্ট হয়। তো কি হয় স্কিল ভাৰ্চেছ চান্স ডিবেট, স্কিল ভাৰ্চেছ চান্স, গেম অফ চান্স, চান্স মিনছ কি, বাই লাক। তুমি যদি কিবা আউটকাম আহি পাইছে ডিপেণ্ড অপন তোমাৰ লাক, সেইটো হ'ল বাই চান্স। যেনেকে লটাৰী, ৰৌলেটটো হ'ল তাত তোমাৰ অনলাইন ৰামি। ঠিক আছে, তোমাৰ এই গেমলিং, যেনেকে জুৱা খেলা হয় যে কেচিনো বিলাকত, সেইবিলাক হ'ল গেম, ৰাউলেট, লটাৰী। তো গেমলিং বিলাক কি হয়, জুৱা খেলা, অনলাইন লটাৰী খেলা। ওকে, তো লটাৰী বিলাক কি হয়, তোমাৰ বাই লাখ, তোমাৰ স্কিল নাথাকে নৰ্মেলি লাকত। তুমি যদি ক'ৰবাত লটাৰী, আমাৰ কৰা হয় ন, মাঘ বিহুত কৰা হয়, ক'ৰবাত কৰা হয়, ৰাসত কৰা হয়, বিহুত কৰা হয়, লটাৰী খেলা হয় ন। লটাৰী খেলাত তুমি যদি টিকেটটো কেতিয়া জিকিবা, বাই লাখ জিকিবা ন। ঠিক আছে, যদি তোমাৰ চান্স আছে তেতিয়াই জিকিবা, গেম অফ চান্স, গেম অফ লাক। তো ইয়াতে একো স্কিলৰ ইনভলভ নাই, তুমি যদি লাকত আছে পাই গ'লা, লাকত নাথাকিলে নাই। এইটো হ'ল গেম অফ চেন্স। ঠিক আছে, নেক্সট আহিলে তোমাৰ গেম অফ স্কিল। আমি কি চাইছো, স্কিল ভাৰ্চেছ চান্স ডিবেট। গেম অফ স্কিল, গেম অফ স্কিলত কি আছে, প্লেয়াৰৰ এবিলিটিৰ ওপৰত ডিপেণ্ড কৰে, এবিলিটি, ডিচিশ্যন মেকিং, ষ্ট্ৰেটেজি, নলেজ। চেছ,
ৰামিৰো কিছুমান আছে ফেণ্টাসি স্পৰ্ট ওকে যিমানবিলাক স্পৰ্টছ আছে স্পেচ চেছৰ দবা খেলকে ধৰি আৰম্ভ কৰি সেইবিলাক আমাৰ ষ্ট্ৰেটেজি ৱাইজ গেম স্কিল লাগে তাতে তো এইটো হ'ল গেম অফ চান্স ভেৰ্চেছ গেম অফ স্কিল অৰ্থাৎ গেম অফ চান্সত কি হয় লাকৰ খেলা হয় আৰু গেম অফ স্কিলৰ ক্ষেত্ৰত তোমাৰ প্লেয়াৰৰ এবিলিটিৰ ওপৰত খেলা হয় লিগেল ষ্টেণ্ডিং অৰ্থাৎ ল আছে নেকি কিবা Supreme Court of India has ruled that Rummy and fantasy sports like Dream 11 involve significant degree of skill and hence are not gambling under Article 19(1) subclause G. তো very very important দেই সুপ্ৰিম কোৰ্টে কি কৈছে সুপ্ৰিম কোৰ্টে কৈছে যে যি ৰামি আমাৰ আছে তাছ ৰামি মিন্স কি তাছ খেলা ঠিক আছে ৰামি ফেণ্টাসি স্পৰ্টছ ড্ৰিম 11 সেইবিলাক কিছুমান গেম যি ডিগ্ৰী অফ স্কিলৰ ওপৰত বেছ কৰে হেন্স সেইকাৰণে তেওঁলোকে গেমলিঙৰ ভিতৰত নাহে সুপ্ৰিম কোৰ্টে কৈছে ভাই মই কোৱা নাই স্কিলৰ ভিতৰত আহে সেইকাৰণে গেমলিঙৰ ভিতৰত নাহে সেইটো কাৰণে আণ্ডাৰ আৰ্টিকল 19(1) সেইবিলাক গেমলিঙৰ ভিতৰত নপৰে জুৱা খেলৰ ভিতৰত নপৰে গেম অফ চান্সৰ ভিতৰত নপৰে Yes, কোনে কৈছে সুপ্ৰিম কোৰ্টে কৈছে But however, the interpretation varies across jurisdiction and lack of codified national criteria. তো বৰ্তমান আমাৰ একো codified criteria নাই সেইকাৰণে আমাৰ অলপমান প্ৰব্লেম ইণ্টাৰপ্ৰিটেশ্যন অলপ প্ৰব্লেম হৈ আছে তো সুপ্ৰিম কোৰ্টে কৈছে যে ড্ৰিম 11 তোমাৰ ৰামি ফেণ্টাসি গেম আছে সেইবিলাক হ'ল ডিগ্ৰী অফ স্কিলৰ গেম তাতে স্কিল ইনভলভ হৈ আছে তো সেইকাৰণে আৰ্টিকল 19(1) subclause G ৰ ভিতৰত সেইবিলাক গেমলিঙৰ ভিতৰত নপৰে ওকে তো আৰ্টিকল 19(1) subclause G আমি পঢ়িছো ফাণ্ডামেণ্টেল ৰাইটত ঠিক আছে আৰ্টিকল 19(1) subclause G পঢ়িছো কি হয় আৰ্টিকল 19(1) subclause G যে right to practice any profession or to carry on any occupation trade or business is relevant to online gaming in India তো আৰ্টিকল 19(1) subclause G মতে কি কৈছে যে আমাৰ ইণ্ডিয়াত আমি যিকোনো ধৰণৰ প্ৰফেশ্যন আমি কি কৰিব পাৰো কেৰি আউট কৰিব পাৰো যি ইচ্ছা আমি যিকোনো ধৰণৰ প্ৰফেশ্যন আমি কৰিব পাৰো যিকোনো বিজনেছ যিকোনো ট্ৰেড আমি কেৰি কৰিব পাৰো ওকে আৰু ইয়াৰ ভিতৰতে অনলাইন গেমিং কিছুমান আহি যায় দিছ ৰাইট ইজ নট এবছলিউট এণ্ড কেন বি ছাবজেক্ট টু ৰিজনেবল ৰেষ্ট্ৰিকশ্যন য়েছ আমি সকলোৱে গম পাওঁ যে ফাণ্ডামেণ্টেল ৰাইট ইজ নট এবছলিউট ঠিক আছে ইয়াতে কি আছে ৰেষ্ট্ৰিকশ্যন আছে ইন দ্য ইণ্টাৰেষ্ট অফ পাব্লিক ডিচেঞ্চি এণ্ড মৰেলিটি তো পাব্লিকৰ ক্ষেত্ৰত ডিচেঞ্চিৰ ক্ষেত্ৰত মৰেলিটিৰ ক্ষেত্ৰত ইয়াৰে ৰেষ্ট্ৰিকশ্যন আছে could have recognized that online skill-based game where the outcome is determined by skill rather than chance are form of trade or business and thus protected under Article 19(1) subclause C. Very very important topic. তো কি কৈছে সুপ্ৰিম কোৰ্টে যে যিবিলাক গেম তোমাৰ স্কিল বেছ হয় ৰাদাৰ দেন গেম অফ চান্সটো নহব ইয়াতে ঠিক আছে যোনবিলাক লাখৰ ক্ষেত্ৰত হয় এইবিলাক ইনভলভ কৰা নহয় যোনবিলাক স্কিল বেছ গেম হয় সেইবিলাক আণ্ডাৰ আৰ্টিকল 19 ভিতৰত প্ৰটেকশ্যন কৰা হ'ব বুজি পাইছা কেছটো তো যিমানবিলাক স্কিল গেম আছে য'ত স্কিল ইনভলভ আছে সেইবিলাক আৰ্টিকল 19(1) subclause G ৰ ভিতৰত প্ৰটেক্টেড কৰা হ'ব আৰু যিবিলাক গেম অফ চান্স আছে অৰ্থাৎ বাই লাক আছে সেইবিলাক প্ৰটেক্টেড কৰা নহয় এইটো হ'ল ইছ্যুটো পাব্লিক হেল্থ আৰু সোসাইটিৰ ওপৰত ইম্পেক্ট পৰিব ইয়াৰ কাৰণে অবভিয়াছলি পাব্লিক কাৰণে বহুত মেণ্টেল হেল্থ কনচাৰ্ন হৈ যায় একৰ্ডিং টু অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চায়েন্স অনলাইন গেমিং এডিকশ্যন ৰাইজিং আমং ইউথ য়েছ আৰু এইবিলাক গেম এনেকুৱা ধৰণৰ তুমি যদি এবাৰ খেলিছা খেলি থাকিব মন যাব পাবজি ফ্ৰী ফায়াৰ মোবাইল লিজেণ্ডছ ওকে লিডিং টু আৰু সেইবিলাকে কি লগ এনজাইটি শ্লিপ ডিছঅৰ্ডাৰ ইম্পেয়াৰ্ড একাডেমিক পাৰফৰ্মেঞ্চ একাডেমিক তোমাৰ পাৰফৰ্মেঞ্চ ভাল নহব কেনেকৈ ভাল নহব তুমি যদি এনি টাইম যদি গেমে খেলি থাকা তেতিয়াহ'লে তুমি পঢ়িবা কেতিয়া ওকে তো যোনে এটলিষ্ট APSC UPSC প্ৰিপাৰেশ্যন কৰি আছে এইবিলাক নকৰিবা গেম চেম নেখেলিবা এটলিষ্ট আৰু গেম নেখেলিবা আৰু প্লাছ লগতে আৰু এটা আছে আমাৰ জমকাল আজিকালি বৰ্তমান ঠিক আছে কি জমকাল সেইটো হ'ল তোমাৰ কি ইনষ্টাগ্ৰাম ৰিলছ স্ক্ৰল কৰা বন্ধ কৰা যদি ছাকচেছফুল লাগে লাইফত ওকে নেক্সট ফাইনেন্সিয়েল ৰুইন পইচাৰ ক্ষেত্ৰতো বহুত যায় বহুত ক্ষেত্ৰত আমি দেখিছো চুইচাইড কৰা দেখা পাইছো ডেপ ট্ৰেপত ফাঁচি যায় পইচা খৰচ কৰি দেখা পাইছে এইবিলাক তোমালোকে নৰ্মেল নিউজ হয় ৰিপৰ্ট অফ সুইচাইড এণ্ড ডেপ ট্ৰেপছ ডিউ টু অনলাইন বেটিং আৰু ইনক্ৰিজিংলি কমন এই 2023 নিৰ্মাণৰ ৰিপৰ্টৰ মতে ফ্লেক্স to treat online gaming addiction as a public health concern তো তেওঁলোকে কৈছে যে যিটো অনলাইন গেমিং এডিকশ্যন আছে ডাঙৰ মানুহৰে এডিকশ্যন হৈ যায় সৰু বাচ্চাবিলাকৰ আৰু কিয় এডিকশ্যন নহব এই যিটো এডিকশ্যন আছে সেইটো আমি পাব্লিক হেল্থৰ কাৰণে কনচাৰ্ণৰ কাৰণে বিষয় হৈ পৰিছে সেইটো আমি ডিক্লেয়াৰ কৰিব লাগে ঠিক আছে নেক্সট ভালনাৰেবল গ্ৰুপছ কিছুমান আহি পৰে ইয়াতে যেনেকে য়ং ইউজাৰ পাৰ্টিকুলাৰলি মাইনৰ ঠিক আছে less than 18 are most at risk due to increased smartphone access and lack of parental supervision তো আজিকালি বাচ্চাবিলাকক কি হয় বাপেকে নাচায় মাক বাপেকে কি কৰে তোমাৰ বাচ্চাটোক তোমাৰ ফোনটো দি দিয়ে আৰু তেওঁলোকে একো নিজৰ কাম কৰি থাকে তো বাচ্চাটোৰ ফোনটো কি কৰি আছে এইবিলাক একো ৰেগুলেশ্যনে নাচায় চুপাৰভিজন নকৰে তাৰ ফলত বাচ্চাটো তোমাৰ কি হৈ যায় বৰবাদ হৈ যায় ওকে
তো দ্য ৰোল অফ দ্য চেণ্টাৰ এণ্ড দ্য লটাৰী ৰেগুলেশ্যন এক্ট 1998 আমি ৰেগুলেশ্যন কৰা এটা এক্ট আছিলে তো তেওঁলোকে কি কৈছে এইটো হ'ল এটা অনলি চেণ্ট্ৰেল ল যে ৰিমটলি ডিলিং কৰি আছে এইবিলাকৰ লগত চান্স বেছড গেমিঙৰ লগত যি আউটডেটেড হৈ গৈছে আৰু আমাৰ ডিজিটেল এৰিয়াৰ ক্ষেত্ৰত অলপমান ইনএডুকেট হৈ গৈছে সেইটো আমি কি কৰিব লাগে ৰিফৰ্ম কৰিব লাগে কাৰণ 1998ৰে ল অ'কে চেন্ট্ৰেল ৰেগুলেশ্যন অফ ল that clearly define এইটো ল ক্লিয়াৰলি ডিফাইন কৰিছে এণ্ড ডিষ্টিংগুইছ কৰিছে between skill and chance okay. In 2023, Center brought online gaming under the goods and service tax GST regime. So 28% tax লাগিব অৰ্থাৎ অনলাইন গেমিংৰ ক্ষেত্ৰত 2023 গভৰ্ণমেণ্টে কি কৰিছিলে যে অনলাইন গেমিংৰ ক্ষেত্ৰত 28% GST দিব লাগিব ওকে তো ইকনমিক ডাইমেনশ্যনৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ এই যোনটো অনলাইন গেমিং 100 বিলিয়ন গ্ৰে মাৰ্কেট এইটোক আমি গ্ৰে মাৰ্কেট বুলি কওঁ ঠিক আছে 100 বিলিয়নৰ গ্ৰে মাৰ্কেট হয় এইখন 100 বিলিয়ন এৰ বহুত পইচা হয় তো একৰ্ডিং টু যদি কেপিএমজি এণ্ড ফিক্কি চাব যাওঁ ৰিপৰ্টৰ মতে অনলাইন গেমিং ইণ্ডাষ্ট্ৰী ইন ইণ্ডিয়া ভাৰতত প্ৰজেক্ট কৰিছে টু বি ৱৰ্থ অফ 8 বিলিয়ন বাই 2027 লৈকে কিমান হ'ব 8 বিলিয়ন আৰু ইয়াৰো ক্ষেত্ৰত যদি আমি ইলিগেল বেটিং মাৰ্কেট বিলাক যদি ইনক্লুড কৰি দিওঁ যিবিলাক ফৰেন প্লেটফৰ্মত তোমাৰ আনৰেগুলেটেড হৈ আছে তেতিয়াহ'লে কি হৈ যাব $100 বিলিয়ন কোম্পানী হৈ যাব ইমান হিউজ এমাউণ্ট এটা তো লিগেলাইজিং এণ্ড ৰেগুলেশ্যন যদি কৰিব লাগে গ্ৰে ইকনমি তেতিয়াহ'লে কি হ'ব কৰিব লাগিব ইলিগেল অফশ্বৰ অপাৰেশ্যন যি অপাৰেটৰ আছে অফশ্বৰ মিনছ কি বাহিৰত যি অপাৰেট কৰি আছে এইবিলাক ইলিগেলকে সেইবিলাক আমি বন্ধ কৰিব লাগিব ছাবষ্টেঞ্চিয়েল টেক্স ৰেভিনিউ আমি কৰিব লাগিব যেনে কৰিব লাগিব ওকে যদি প্ৰপাৰ আমি ল বনাই দিওঁ ৰেগুলেট কৰি দিওঁ তেতিয়াহ'লে এইবিলাক আৰু আমাৰ বাঢ়ি যাব আমি এই যিখিনি ইলিগেল অফশ্বৰ একাউণ্ট আছে এইবিলাক আমি বন্ধ কৰাই দিব পাৰোঁ সাবস্টেন্সিয়েল আমি টেক্স ৰেভিনিউ যেনেকে আমি কৰো ন 28% জিএসটি টেক্স লগাই দিছো টেক্স ৰেভিনিউ আমি ইনক্ৰিজ কৰিব পাৰো পইচা পাম আমি লোকেল জব ক্ৰিয়েট কৰিব পাৰো টেকনলজি এণ্ড কমপ্লায়েন্সৰ ক্ষেত্ৰত কনজিউমাৰ প্ৰটেকশ্যন আৰু ডাটা প্ৰাইভেচিক আমি সেফগাৰ্ড কৰিব লাগিব ওকে এইবিলাক আমি কৰিব লাগিব নেক্সট কম্পাৰেটিভ যদি গ্লোবেল প্ৰেক্টিছৰ লগত যদি গ্লোবেলৰ বেলেগ বেলেগ ইণ্টাৰনেশ্যনেল দেশৰ লগত যদি আমি কম্পেৰিজন কৰো ইউকেত কি অপাৰেট কৰে গেম্বলিং এক্ট 2005 যে তোমাৰ উইথ এ সিংগল ইউকে গেম্বলিং কমিশ্যন টু ৰেগুলেট অনলাইন এণ্ড অফলাইন গেমিং ইউনিফৰ্মলি তো ইউকেত যি গেম্বলিং এক্ট অফ 2005 আছে তেওঁলোকে ৰেগুলেট কৰে অনলাইন আৰু অফলাইন গেম্বলিং বিলাক আমেৰিকা ইউএছত কি আছে অনলাইন গেমিং ইজ এ ষ্টেট ৰেগুলেটেড বাট ফলোজ ফেডাৰেল গাইডলাইন তো অনলাইন গেমিং বিলাক ষ্টেট বিলাকে ৰেগুলেট কৰে বাট ফেডাৰেল অৰ্থাৎ গোটেই ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ ষ্টেটেও তোমাৰ ফেডাৰেল গাইডলাইন বিলাক ফলো কৰে আৰু এইবিলাক উইথ জুৰিডিকশ্যন লাইক নিউ জাৰ্চি অফাৰিং সাকসেসফুল মডেল অফ ৰেগুলেশ্যন এণ্ড টেক্সেশ্যন ছিংগাপুৰৰ যদি আমি উদাহৰণ ল'ব যাওঁ ইউজ কৰে তেওঁলোকে লাইচেন্সিং মডেল আৰু ষ্ট্ৰিক্ট কণ্ট্ৰল ফৰ ছেপাৰেট গেম অফ স্কিল ফ্ৰম গেমলিং তো গেম অফ চেন্স আৰু গেম অফ স্কিল দুটা ছেপাৰেটকে ৰাখে আৰু কমপ্লিট কণ্ট্ৰল ৰাখে লাইচেন্সিং পলিচি তেওঁলোকে ওলাইছে তো এইবিলাক হ'ল কেছ ষ্টাডিজ ঠিক আছে এই তিনিটা কেছ ষ্টাডিজ ইয়াতে দিয়া আছে যিকোনো এটা কেছ ষ্টাডিজ যদি তুমি মেইনছত ইউজ কৰিব পাৰা ন মাৰ্কছ এক্সট্ৰা 2 মাৰ্ক এক্সট্ৰা পাবা ঠিক আছে এইটো মোৰ গেৰাণ্টি আছে বাট ইম্পৰ্টেণ্ট হ'ল মনত ৰখাটো মনত ৰাখিব সেইকাৰণে ইণ্ডিয়াই এইবিলাকৰ পৰা শিকিব পাৰে এইবিলাক মডেলৰ পৰা যাতে আমাৰ কনষ্টিটিউশ্যন ভেলু আৰু পাব্লিক ইণ্টাৰেষ্ট যাতে আমি আপগ্ৰেড কৰিব পাৰো ওকে তো ইণ্ডিয়াই ইয়াৰ পৰা কি কৰিব পাৰে শিকিব পাৰে নেক্সট আৰ্গুমেণ্টছ ইন ফেভাৰ অফ ৰেগুলেশ্যন অভাৰ প্ৰহিবিশ্যন তো বাধা দিয়াতকে আমি যদি ৰেগুলেট কৰো তাতে কি ফেভাৰ হয় কিয় কৰিব লাগে আৰ্গুমেণ্টছ ইন ফেভাৰ ওকে পজিটিভ সাইডত কৈছো আমি প্ৰহিবিশ্যন অফ ড্ৰাইভছ এক্টিভিটি আণ্ডাৰগ্ৰাউণ্ড তো যিখিনি আণ্ডাৰগ্ৰাউণ্ড এক্টিভিটি হৈ আছে সেইবিলাক আমি বাধা কৰিব লাগে কমপ্লিটলি বেন কৰিব লাগে অনলাইন গেমিং কেন পুছ ইট ইনটু দ্য ডাৰ্ক ৱেব অৰ আনট্ৰেচেবল এপ মেকিং ইট হাৰ্ডাৰ টু ৰেগুলেট তো বহুত প্ৰব্লেম হৈ যায় ৰেগুলেট কৰাৰ কাৰণে কিছুমান ক্ষেত্ৰত ঠিক আছে তো কিছুমান ক্ষেত্ৰত বহুত তোমাৰ ৰেগুলেট কৰাৰ ক্ষেত্ৰত তোমাৰ কি হৈ যায় বহুত প্ৰব্লেমেটিক হৈ যায় ডাৰ্ক ৱেবৰ ক্ষেত্ৰতে হওক বা আনট্ৰেচেবল এপৰ ক্ষেত্ৰতে হওক ঠিক আছে সেইবিলাকৰ ক্ষেত্ৰত ৰেগুলেট কৰাৰ প্ৰব্লেম হৈ যায় সেইকাৰণে আমি প্ৰহিবিট কৰিব লাগে তো এইটো চব টপিক চোৱা পইণ্টটো চাইছিলো তো আমি ৰাদাৰ দেন ৰেগুলেট আমি প্ৰহিবিশ্যন কৰিব লাগে বাধা দিব লাগে এইবিলাক taxation potential with GST already in place legal regulation can plug leakages and improve compliance okay তো তো আমি যিহেতু জিএসটি অলৰেডি প্লেচ কৰিছো আমি ল প্ৰপাৰ ল আমি বনাব লাগিব যাতে আমি কমপ্লায়েন্স ইমপ্ৰুভ কৰিব লাগে এম্পাৱাৰিং ইউজাৰ্ছ আমি ইউজাৰ্ছ যিখিনি আছে যোনে যোনে গেম খেলি আছে বা ইউজাৰ্ছ বিলাক সেইবিলাক আমি এম্পাৱাৰ কৰিব এম্পাৱাৰিং ইউজাৰ্ছ ৰেছপন্সিবল গেমিং টুলছ এণ্ড কনজিউমাৰ গ্ৰেভেন্স চিষ্টেম এম্পাৱাৰ প্লেয়াৰ্ছ ৱাইল ৰিডিউচিং এক্সপ্লইটেশ্যন যাতে তেওঁলোকৰ এক্সপ্লইটেশ্যন নহয় ঠিক আছে চোৱা ধুনীয়াকে ৰুলছ ৰেগুলেশ্যন মানি চলিলে একো প্ৰব্লেম নাই বাট প্ৰব্লেম হ'ল ৰুলছ ৰেগুলেশ্যন মানি নচলিলে জুডিচিয়েল বেকিং দিব লাগিব কোৰ্টে ৰেপুটেডলি কল ফৰ ৰেগুলেটৰী এপ্ৰ'চ ৰাডাৰ দেন ব্লেংকেট বেন তো কোৰ্টে কৈছে যে ৰাডাৰ দেন আমি বেনৰ ফালে যাব নালাগে গোটেইবিলাক বন্ধ কৰি দিব নালাগে আমি কি কৰিব লাগে ৰেগুলেট কৰি দিব লাগে কাৰণ গোটেইবিলাক বন্ধ কৰি দিয়াটো অপশ্যন নহয় আমি ৰাডাৰ দেন কি কৰিব লাগে ৰেগুলেট কৰিব লাগে ঠিক আছে ৰাডাৰ দেন গোটেই বেন কৰি দিয়াটো ওকে তো এইখিনি আছিল আৰ্গুমেণ্টছ ইন ফেভাৰ অফ
তোমাৰ ৰেগুলেশ্যন ফেভাৰত আমাৰ এইখিনি টপিক আছিল লাইন্স নেক্সট আহিলে তোমাৰ ৱে ফৰৱাৰ্ড আমি কি কৰিব পাৰো এমেণ্ডমেণ্ট কৰিব পাৰো লটাৰী এক্ট অৰ ড্ৰাফট কৰিব পাৰো নতুন অনলাইন গেমিং ৰেগুলেশ্যন এক্ট নেশ্যনেল লেভেলৰ চেন্ট্ৰেল অনলাইন গেমিং ৰেগুলেটৰ অথৰিটি আমি ক্ৰিয়েট কৰিব পাৰো ডিফাইন ক্লিয়াৰ ক্ৰাইটেৰিয়া ডিফাইন কৰিব পাৰো স্কিল ভাৰ্চেছ চায়েন্স যি হয় ঠিক আছে জুডিচিয়াৰী প্ৰপাৰ ক্লিয়াৰ কাট আইডিয়া দিব পাৰে মেনেজ কৰিব পাৰো আমি ইউনিফৰ্ম কে ৱাই চি মিনছ কি ন' ইউৰ কাষ্টমাৰ কে ৱাই চি দিব পাৰো আমি মেনেজমেণ্ট এজ ৰেষ্ট্ৰিকশ্যন বয়সৰ লগতো সীমা ধৰি দিব পাৰো আৰু যদি কিবা ডিছপুট হৈ যায় সেইবিলাকো আমি চাব পাৰো লঞ্চ কৰিব পাৰো আমি পাব্লিক এৱাৰনেছ কেম্পেইন আমি পেৰেণ্টছ বিলাকক এডুকেট কৰিব পাৰো ইউথক এডুকেট কৰিব পাৰো এডুকেটৰ বিলাকক আমি এই গেমিং ৰিস্ক আৰু ছেফটি প্লেৰ বিষয়ে আমি এৱাৰনেছ এটা জাগ্ৰত কৰিব পাৰো এনকাৰেজ কৰিব পাৰো আমি গেমিং প্লেটফৰ্ম টু ইনকৰ্পৰেট AI বেছ এডিকশ্যন ডিটেকশ্যন এণ্ড ৰিয়েল টাইম মনিটৰিং চিষ্টেম তো ৰিয়েল টাইম মনিটৰিং চিষ্টেম আমি AI বেছ আমি ডাটা ডিটেকশ্যনৰ কাৰণে আমি প্ৰপাৰ গেমিং প্লেটফৰ্ম এটা আমি গঢ়ি তুলিব লাগিব যাতে আমি প্ৰপাৰকে বস্তুবিলাক ৰেগুলেট কৰিব আমি পাৰো লাষ্টত আহিলে তোমাৰ কি কনক্লুজন ওকে লাষ্টত আহিলে তোমাৰ কি কনক্লুজন তো কনক্লুজন কি লিখা আছে ইণ্ডিয়া stands at a legal and moral crossroads in regulating online gaming. The problem demands a holistic national response grounded in a law, technology, public health, and economics. A newness, uniform, and well-regulated framework will not only protect the vulnerable but also harness the economic potential as one of the world's fastest-growing digital creators. তো যিহেতু আমি ভাৰতবৰ্ষ অনলাইন ফাষ্টেষ্ট গ্ৰয়িং ডিজিটেল ক্ৰিয়েটৰ হৈ গৈ আছো তাৰ কাৰণে ৱেল ৰেগুলেট কৰাটো আমাৰ বহুতেই গুৰুত্বপূৰ্ণ হয় তাৰ কাৰণে প্ৰপাৰ ল লাগিব প্ৰপাৰ টেকনলজি লাগিব আৰু পাব্লিক হেল্থ আৰু ইকনমিক্সৰ আমি কনচাৰ্ণ লৈ পেলাই গোটেইখিনি কাম আমি প্ৰপাৰকে কৰিব লাগিব এইটো লাষ্ট কনক্লুজন তো ইয়াৰ লগত ৰেডিমেড এটা মেইনছৰ কুৱেশ্যন দিয়া আছে এই কুৱেশ্যনটো তোমালোকে ট্ৰাই কৰিব পাৰা The regulation of online gaming in India raised critical question about federalism, public morality, and digital rights. Discussed in the context of recent state level law and need for a central framework. 250 words, 15 marks. তো এইটো প্ৰেক্টিচ কুৱেশ্যন দি আছে এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আহিব এক্সামত তো এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক তোমালোকে প্ৰেক্টিচ কৰি ল'ব পাৰা অ'কে তো ঠিক আছে আজি ভিডিঅ'টো আছিলে ইমানখিনিয়ে তো যি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ইভেণ্ট হৈ থাকে মই তোমালোকক ডেইলি বেচিছত এনেকুৱাকে আনি থাকিম অ'কে তো চাই থাকিবা ভিডিঅ'টো শ্বেয়াৰ কৰি থাকিবা থেংক ইউ এভৰিৱান জয় হিন্দ জয় ভাৰত জয় অসম